প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত হওক বা ৰিলেশ্যনৰ ক্ষেত্ৰত, বিজনেছৰ ক্ষেত্ৰত বা চাকৰি দিয়াৰ ক্ষেত্ৰত আমি বহুত ধৰণৰ ঠগবাজ টুপিবাজ দেখা পাইছোঁ। কিন্তু কথা হ'ল এডুকেশ্যনৰ ক্ষেত্ৰত যদি কোনোবাই টুপি দিব খোজে, ফ্ৰড কৰিব খোজে, সেইটো কিমান ভয়ানক হ'ব আপোনালোকে ভাবক। কথাটো হ'ল যোৱা 16 তাৰিখৰ পৰা 21 তাৰিখলৈকে দিল্লীত হৈ আছে AI Summit 2026 আৰু এই এক্সিবিশ্যনখনত ক'ব গ'লে গোটেই পৃথিৱীৰ মিনিষ্ট্ৰী লেভেলৰ লিডাৰবিলাক আহিছে। কিন্তু অত্যন্ত লাজৰ কথা, উত্তৰ প্ৰদেশৰ এখন ইউনিভাৰ্চিটি যাৰ নাম হ'ল গলগটিয়া ইউনিভাৰ্চিটি, তেওঁলোকে কি কৰিছে, কেইটামান প্ৰডাক্ট তাত শ্ব' কৰিছে আৰু তেওঁলোকে কৈছে যে সেইটো তেওঁলোকে আৱিষ্কাৰ কৰিছে। যেনে ধৰক এই ৰবটিক ডগটো চাওক আৰু এই গোল আকাৰৰ ড্ৰোনখন চাওক। তেওঁলোকে কৈছে যে এইকেইটা আৱিষ্কাৰ হেনো তেওঁলোকৰ নিজৰ, আৰু কৈছে যে AI প্ৰজেক্টত হেনো তেওঁলোকে 350 কোটি টকা খৰচা কৰিছে। যিটো ৰবটিক ডগ আছিলে এইটো পুৰা ভাইৰেল হৈ গ'ল। অৰিজিন যিটো কোম্পানীয়ে বনাইছিলে তেওঁলোকে ক'লে যে এইটোতো আমাৰ প্ৰডাক্ট, এইটোতো ইণ্ডিয়াই বনোৱা নাই। আল্টিমেটলি গলগটিয়া ইউনিভাৰ্চিটিয়ে গোটেই ইণ্ডিয়াখনৰ সন্মান খেদালে। এই ক্ষেত্ৰত যিখিনি অপজিশ্যনৰ পলিটিকেল পাৰ্টি আছে, কংগ্ৰেছ হওক বা আম আদমি পাৰ্টি, তেওঁলোকে বিজেপিক বা চৰকাৰক পুৰা সমালোচনা কৰিছে। মই এটা কথা ভাবো দেই, যিহেতু ইমান ডাঙৰ এক্সিবিশ্যন পাতিছে, বাহিৰৰ পৰা ডাঙৰ ডাঙৰ মিনিষ্ট্ৰী লেভেলৰ মানুহ আহিছে, গতিকে আমাৰ ইণ্ডিয়াৰ IT চেক্টৰত যিখিনি মিনিষ্টাৰ আছে তেওঁলোকে এই বিষয়বিলাক আগতে চালি জাৰি চোৱাটো দৰকাৰ আছিলে, যাৰ ফলত আমি ইণ্টাৰনেশ্যনেলি বেইজ্জত নহলো হয়।